আজি খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকসকলৰ পবিত্ৰ বৰদিন আৰু এই বৰদিনক লৈ প্ৰতিটো গীৰ্জাঘৰ এতিয়া সজাই পৰাই তোলা হৈছে। মই এই মুহূৰ্তত পাণবজাৰ ডনবক্সত আছোঁ আৰু ডনবক্সৰ পৰিৱেশ দেখুৱাব বিচাৰিছোঁ। পুৱাৰ ভাগতেই খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকসকল ইয়ালৈ ওলাই অহা দেখিবলৈ পোৱা গৈছে। আটক ধুনীয়াকৈ সজাই পৰাই তোলা হৈছে ডনবক্সতে কাষতে থকা এই গীৰ্জাঘৰটো। কেৰলৰ ধ্বনিৰে সমগ্ৰ ৰাজ্য মুখৰিত হ'ব। 10 বজাৰ লগে লগে যি মূল গেট আছে এই মূল গেট খুলি দিয়া হ'ব। মানৱতা ক্ষমা আৰু শান্তিৰ বাৰ্তাৰে উদযাপন কৰা হ'ব বৰদিন। বিশ্বজুৰি প্ৰভুৰ যীশুৰ জন্মদিন উদযাপন কৰা হৈছে। ঠিক সমান্তৰালকৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ গীৰ্জাঘৰসমূহো সজাই পৰাই তুলি কেৰলৰ ধ্বনিৰে মুখৰিত হৈ পৰা দেখিবলৈ পোৱা গৈছে। আৰু এই মুহূৰ্তত পাণবজাৰৰ পৰিৱেশ আমি দেখুৱাইছোঁ। পাণবজাৰতো এনেধৰণেই আটক ধুনীয়াকৈ সজাই পৰাই তোলা হৈছে গীৰ্জাঘৰটো। প্ৰতিটো গীৰ্জাঘৰৰ দৰেই পাণবজাৰত থকা ডনবক্সত থকা এই যিটো গীৰ্জাঘৰ আছে এই গীৰ্জাঘৰটো সজাই পৰাই তোলা হৈছে। শান্তি বাতাবৰণে এই জন্মদিন উদযাপন কৰা হৈছে আৰু এই মুহূৰ্তত আমি দেখুৱাইছোঁ এনেধৰণেই সজাই পৰাই তোলা হৈছে প্ৰতিটো গীৰ্জাঘৰ। আৰু এই মুহূৰ্তত আমি পোনপটীয়া সম্প্ৰচাৰ যোগে দেখুৱাইছোঁ আছাম ডক্সৰ দৰ্শকসকলক এয়া পাণবজাৰৰ পৰিৱেশ, পাণবজাৰৰ ডনবক্সৰ পৰিৱেশ। আজি যীশুৰ জন্মদিন আৰু সেই বৰদিনক লৈ উখল মাখল পৰিৱেশ ৰাজ্যত। বিভিন্ন প্ৰান্তৰ গীৰ্জাঘৰসমূহৰ সমান্তৰালকৈ পাণবজাৰতো উখল মাখল পৰিৱেশে বিৰাজ কৰিছে পুৱাৰ ভাগৰ পৰা। যি আৰু মূল গেট আছে এই মূল গেট 10 বজাৰ লগে লগে খুলি দিয়া হ'ব আৰু এই মুহূৰ্তত চিন্ময়ে দেখুৱাইছে। আৰু তাৰ সমান্তৰালকৈ যিসকল খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকসকল আছে তেওঁলোকৰ সৈতেও আমি কথা পাতিবলৈ চেষ্টা কৰিম। 10 বজাৰ লগে লগে যি মূল গেট আছে আৰু এই মূল গেটখন খুলি দিয়া হ'ব আৰু এই মুহূৰ্তৰ তাৰ আগৰ পৰিৱেশ সেয়া। সকলোৱে যীশুৰ ওচৰত এনেধৰণেই প্ৰাৰ্থনা কৰা দেখিবলৈ পোৱা গৈছে। আৰু এই মুহূৰ্তত আমি দেখুৱাইছোঁ আছাম ডক্সৰ দৰ্শকসকলক এনেধৰণেই প্ৰতিজন খ্ৰীষ্টান ধৰ্মাৱলম্বী যিসকল লোক তেওঁলোকে এই গীৰ্জাঘৰটোতে আহি সকলোৱে এনেধৰণেই তেখেতসকলৰ যিসমূহ পৰম্পৰা নীতি নিয়ম আছে তেনেধৰণে তেখেতসকলে কাম কৰা দেখিবলৈ পোৱা গৈছে। আৰু এই মুহূৰ্তত আমি দেখুৱাইছোঁ পোনপটীয়া সম্প্ৰচাৰ যোগে আছাম ডক্সৰ দৰ্শকসকলক খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকসকলৰ মাজত ব্যাপক উৎসাহ উদ্দীপনা বৃদ্ধি পোৱা গৈছে। আৰু পুৱাৰ ভাগতে এনেধৰণেই তেখেতসকলে এই পাণবজাৰত থকা গীৰ্জাঘৰটোত আহি তেখেতসকলে পূজা অৰ্চনা কৰা দেখিবলৈ পোৱা গৈছে। আৰু এই মুহূৰ্তত আমি যিসকল খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকসকল আছে তেওঁলোকৰ সৈতেও আমি কথা পাতিবলৈ চেষ্টা কৰিম। বাইদেউ ক'ৰ পৰা অহা হৈছে? আমি দূৰৰ তিনিআলিৰ পৰা আহিছোঁ। নিশ্চয় ভাল লাগিছে। ভাল লাগিছে। কি জনাব আজি পবিত্ৰ দিনটো? কি জনাব ৰাইজক আজি যিহেতু পবিত্ৰ আপোনালোকৰ বৰদিন? আমাৰ বৰদিন, আমাৰ এতিয়া যীশু ৰাজা জন্ম হৈছে। সকলোৱে শান্তি থাকিবলৈ কিবা কৰিম। এনেধৰণেই প্ৰতিগৰাকী ব্যক্তি ওলাই আহিছে। আৰু এই মুহূৰ্তত আমি দেখুৱাইছোঁ চিন্ময়ৰ জৰিয়তে এয়া হৈছে পাণবজাৰ ডনবক্সত থকা গীৰ্জাঘৰ। আৰু এই আটক ধুনীয়াকৈ সজাই পৰাই তোলা হৈছে। সকলোৱে শান্তি বিচাৰিছে যীশুৰ ওচৰত আহি বছৰটো যাতে ভালদৰে যাওক তাৰে সকলোৱে কামনা কৰিছে। আৰু এই মুহূৰ্তত আমি চিন্ময়ৰ জৰিয়তে আছাম ডক্সৰ দৰ্শকসকলক দেখুৱাইছোঁ। পোনে পোনে চিন্ময়ে দেখুৱাব। সময় যিমানেই অতিবাহিত হৈছে সিমানেই পাণবজাৰত থকা এই যি ডনবক্স আছে ডনবক্সত লোকসকলৰ ভিৰ বহা দেখিবলৈ পোৱা গৈছে। আমি খ্ৰীষ্টান ধৰ্মাৱলম্বী যিসকল লোক তেওঁলোকে ওলাই আহিছে তেখেতসকলৰ সৈতে আমি কথা পাতিবলৈ চেষ্টা কৰিম। আজি পবিত্ৰ বৰদিনৰ দিনাখন তেখেতসকলে ক'ৰ পৰা হৈছে, কেনেধৰণৰ তেখেতসকলে কাম কাজ কৰিব। বাইদেউ ক'ৰ পৰা অহা হৈছে? আজি পবিত্ৰ বৰদিনটোত কি ক'ব ৰাইজক? আমি মালিগাঁৱৰ পৰা আহিছোঁ। আজি ৰাতিপুৱাই আহিছোঁ তাকে চাব পাৰোঁ আমি, নহ'লে তাৰ সন্ধিয়া ভিৰ হৈ যাব তেতিয়া আহিব নোৱাৰিম। তো সেইকাৰণে এতিয়া আহিছোঁ। ভাল লাগে খ্ৰীষ্টমাছত ইমান ভালকৈ সজালে। আৰু কি জনাব ৰাইজক আজি দিনটোত? আজি বৰদিন, আজি পবিত্ৰ দিনটোত অসমৰ ৰাইজক আজি আমিতো চব চেলিব্ৰেট কৰোঁ, খ্ৰীষ্টমাছ হওক বিহু হওক। চ' আজি খ্ৰীষ্টমাছো আমি চেলিব্ৰেট কৰিম। চ' গুৱাহাটীত ভালকৈ চেলিব্ৰেট হয়, চব জেগা ভালকৈ ডেক'ৰেট হয়। চ' ভাল লাগে এনেকৈ খ্ৰীষ্টমাছ চেলিব্ৰেট হ'লেও। এনেধৰণেই সকলোৱেই এটা কথাই উল্লেখ কৰিছে ভালকৈ যাওক দিনবোৰ তাৰে কামনা কৰিছে। আৰু এই মুহূৰ্তত আমি দেখুৱাইছোঁ চিন্মৰ জৰিয়তে আটক ধুনীয়াকৈ সজাই পৰাই তোলা হৈছে। পুৱাৰ ভাগতেই
খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকসকল ওলাই আহিছে আৰু সকলোৱে তেখেতসকলৰ যিসমূহ কাম কাজ আছে সেই কাম কাজসমূহ তেখেতসকলে কৰা দেখিবলৈ পোৱা গৈছে পবিত্ৰ বৰদিনটোতে সকলোৰে মাজত উৎসাহ উদ্দীপনা বৃদ্ধি পোৱা দেখিবলৈ পোৱা গৈছে আৰু অন্য যিসকল লোক আছে তেওঁলোকৰ সৈতেও আমি কথা পাতিবলৈ চেষ্টা কৰিম এনেধৰণেই যদি চিন্ময় দেখুৱাই তেতিয়াহ'লে দেখিব সকলো পুৱাৰ ভাগতে ওলাই আহিছে যিহেতু আৰু সকলোৱে আহি তেখেতসকলে যিসমূহ নীতি নিয়ম থাকে ধৰ্মীয় ৰীতি নিয়ম থাকে সেই ধৰ্মীয় ৰীতি নিয়মসমূহ কাম কাজ আৰম্ভ কৰিব আৰু যি মূল গেট আছে সেই মূল গেট 10 বজাৰ লগে লগে খুলি দিব আৰু এই মুহূৰ্তত আমি পৰিৱেশ দেখুৱাব বিচাৰিছোঁ চিন্ময় দেখুৱাব পুৱাৰ ভাগতেই বিভিন্ন প্ৰান্তৰ পৰা লোকসকল আহি ইয়াত উপস্থিত হোৱা দেখিবলৈ পোৱা গৈছে আৰু এই মুহূৰ্তত আমি দেখুৱাইছোঁ এনেধৰণেই বিভিন্ন প্ৰান্তৰ পৰা অহা গুৱাহাটীৰ বিভিন্ন প্ৰান্তৰ পৰা অহা লোকসকল পাণ বজাৰৰ এই যি ডন বক্স আছে ডন বক্সত থকা গীৰ্জাঘৰত সকলোৱে আহিছে আৰু মই এটা কথাই উল্লেখ কৰিব বিচাৰিছোঁ যে আটক ধুনীয়াকৈ সজাই পৰাই তোলা হৈছে বিভিন্ন ধৰণৰ লাইট লগোৱা হৈছে আৰু ইয়াৰ সন্ধিয়া ভাগলৈ হয়তো ইয়াত ভিৰ বাঢ়িব এই পুৱাৰ ভাগতে এনেধৰণে আমি দেখিছোঁ যে ক্ৰমান্বয়ে ভিৰ বঢ়া দেখিবলৈ পোৱা গৈছে সকলোৱে আসাম টক্স আপোচবিহীন অসম কণ্ঠ